নমস্কাৰ মই অসীম দত্ত আৰু আপোনালোকে চাই আছে নিউজ 18 অসম নৰ্থ ইষ্টৰ বিশেষ অনুষ্ঠান টমটমত ঘূৰে ৰাজনীতিৰ চকা আৰু টমটমত ঘূৰে ৰাজনীতিৰ চকা এই অনুষ্ঠানটোৰ জৰিয়তে এবাৰ আমি আহি উপস্থিত হৈছো ডিফু লোকসভা সমষ্টিত ডিফু লোকসভা সমষ্টিৰ অন্তৰ্গত এটা অন্যতম বিধানসভা সমষ্টি হৈছে হাওৰাঘাট আৰু সেই হাওৰাঘাট বিধানসভা সমষ্টিত এই মুহূৰ্তত আমি উপস্থিত হৈছো হাওৰাঘাট বিধানসভা সমষ্টি যেহেতু বিজেপিৰ দখলত আছে আৰু বিজেপিৰ বিধায়কগৰাকী হৈছে দৰসিং ৰংহাঙৰ দুৰ্গত যেহেতু এই মুহূৰ্তত আমি উপস্থিত হৈছো আৰু এয়াই হৈছে হাওৰাঘাট বিধানসভা সমষ্টিৰ হাওৰাঘাট মূল চহৰ আৰু হাওৰাঘাটৰ যিসকল লোক আছে সাধাৰণ লোক আছে আমি তেওঁলোকৰ সৈতে আজিৰ এই অনুষ্ঠানত প্ৰথমতে কথা পাতিবলৈ চেষ্টা কৰিম তাৰপিছত আমি আন সমষ্টিলৈ যাম কিন্তু প্ৰথমে আমি বাছি লৈছো হাওৰাঘাট বিধানসভা সমষ্টি হাওৰাঘাট বিধানসভা সমষ্টিৰ ৰাইজে কি কয় এইবাৰ যেহেতু ডিফু লোকসভা সমষ্টিৰ যি নিৰ্বাচন সেই নিৰ্বাচনত মূলত যদি আমি কওঁ মূলত তিনিটাকৈ পাৰ্টিৰ তিনিগৰাকীকৈ প্ৰাৰ্থী সবল প্ৰাৰ্থীক দেখিবলৈ পোৱা গৈছে এফালে যদি আমি কওঁ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী আছে অমৰ সিং টিছু কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী আছে জয়ৰাম ইংলিং আৰু APHLCৰ আছে জন ইংটিক কাথাৰ চৰ্চাত আছে এই তিনিগৰাকীকৈ প্ৰাৰ্থী কিন্তু এই চৰ্চাত থকা তিনিগৰাকীকৈ প্ৰাৰ্থীৰ মাজত কোনগৰাকী প্ৰাৰ্থীয়ে বিজয়ৰ হাঁহি মাৰিব এই বিজেপিৰ দখলত থকা এই বিধানসভা সমষ্টিত গতিকে আহক পলম নকৰি আমি ৰাইজৰ মাজলৈ যাওঁ ৰাইজে কি কয় তেওঁলোকৰ মতামত সংগ্ৰহ কৰোঁ আৰু হাওৰাঘাট বিধানসভা সমষ্টিৰ বিভিন্ন লোক আছে আমি তেওঁলোকৰ মাজলৈ যাম তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম দাদা আপোনাৰ ওচৰলৈ আহিছোঁ কি খবৰ খবৰটো ভাল ইলেকশ্যন আহিছে এবাৰ কি হ'ব হাওৰাঘাট বিধানসভা সমষ্টিৰ ৰাইজে কি বিচাৰিব এবাৰ বিচাৰি আছে যে হাওৰাঘাটটো হেৰি কৰিবলৈ ভাল হ'বলৈ বিজেপিক চাই আছে ভোটটো দিবলৈ ভাবেনে বিজেপিয়ে ভাল কৰিব পাৰিব বুলি পাৰিব বুলি আশা আছে কৰি আছে কিন্তু হাওৰাঘাট বিধানসভা সমষ্টিৰ এই যিটো মূল আচলতে চহৰ বুলি কৈছোঁ চহৰৰ মাজভাগৰ ৰাস্তাটোৱে কিন্তু ভগা চিগা টুটা ফুটা ৰাস্তা নে এতিয়াতো বিজেপি আহিছে গতিকে কামবিলাক চলি আছে আগতো কংগ্ৰেছ থাকোঁতে ৰাস্তাবিলাক আৰু বেয়া আছিলে এতিয়া আজিকালিতো ৰাস্তাবিলাক বনি আছে এইটো আমাৰ তিনিআলি ৰাস্তাটো বনি আছে ডাঙৰ হৈ আছে আগতো তাৰ পৰা বেয়া আছিলে এই বিজেপি চৰকাৰ অহাৰ পিছত ৰাস্তাটো বনি আছে আৰু বনিব আশা কৰি আছোঁ বিজেপিৰ কেণ্ডিডেট অমৰ সিং টিছু নহয় জানো হয় হয় তেখেত কেনেকুৱা বুলি আপুনি ক'ব বিচাৰিব তেখেতো মানুহ ভাল মানুহ অ'কে তোমাৰ ওচৰলৈ আহিছোঁ যুৱ সমাজে এইবাৰ কি বিচাৰিব যুৱ সমাজে বিচাৰে যেন তাৰ ৰাস্তা ঘাট ভাল হ'ব লাগে আৰু বেৰোজগাৰ মানুহে মানে কিবা এটা পাব লাগে মানে যেনে বা সি নিজৰ গাঁৱটো এৰি পিনে বেলেগ জেগাত যাব নালাগে যেন কাম কৰিবৰ কাৰণে এইটোৱে বিচাৰোঁ আমি যেনে আমি সৰু সৰু বিজনেছ কৰা মানুহ মানে কিবা প্ৰব্লেম দিব নালাগে এইটো কাগজ লাগে সেইটো কাগজ লাগে এইটো লাগে সেইটো লাগে এইবিলাক সুধিব নালাগে বিভিন্ন লোক আছে আমি আগলৈ যাম আগত বিভিন্ন লোক আছে তেওঁলোকৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম ইলেকশ্যন আহি আছে এইবাৰ কি হ'ব বুলি ভাবে কি হ'ব এতিয়া ইলেকশ্যনত ৰাইজে জানিব কি হ'ব আৰু তথাপিতো এনে বতাহজাক কাৰ ফালে বেছিকৈ বুলিছে বতাহজাকটো বিজেপি ফালে আছে বিজেপিয়ে আহিব নেকি বিজেপিৰ দিনত উন্নয়নৰ ধাৰাটো চাগে নিশ্চয় আছে অব্যাহত আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আগলৈ যাম বিভিন্ন লোক আছে হাওৰাঘাটৰ যিহেতু মূল ভাগত একেবাৰে মাজভাগত আমি আছোঁ গতিকে সেই যিসকল লোক আছে সাধাৰণ লোকসকলৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ ইলেকশ্যন আহি আছে এইবাৰ কি হ'ব যেন লাগিছে কি হ'ব আৰু বিজেপিয়ে জিকিব আৰু চিয়'ৰ একদম পাক্কা 100% কিয় জিকিব লাগে বিজেপি সকলোৰে মুখত বিজেপিৰ গুণগান শুনিছোঁ কিয় কৰিছে জিকিবই আৰু ইয়াত উন্নতিটো কৰিছে না কংগ্ৰেছৰ গৰাকীৰ কিবা ইয়াত কংগ্ৰেছৰ সময়ততো ডেভেলপমেণ্ট ইমান নাছিলে সেইকাৰণে আৰু এগৰাকী মূল প্ৰাৰ্থী বুলি ক'ব বিচাৰিছে বিভিন্নজনে আঞ্চলিকতাবাদী দল APHLCৰ তেখেত মোৰ হিচাপত বিজেপিয়ে ঠিক আছে বেলেগ দল আহিল কাম নাই আৰু বিজেপিয়ে যি কৰিব পাৰিছে বেলেগে কৰিব পৰা নাই যিকেইজনে কৈছে বিজেপিৰ ফালে কৈছে বিজেপিৰ ওপৰত তেওঁলোকৰ আস্থা আছে বিশ্বাস আছে নিৰ্বাচনৰ গৰমটোতো আছে তাতে বতৰৰো গৰম দিছে ইলেকশ্যন আহি আছে ইলেকশ্যনত কি হ'ব এইবাৰ ডিফু লোকসভাত ইলেকশ্যনটো এইবাৰ বিজেপি হ'ব মোদী চৰকাৰ কিয় মোদী চৰকাৰ হ'ব লাগে আজিকালি দিনততো মোদী চৰকাৰে চলি আছে ভাল কিবা কৰি আছে কাৰণে হৈ আছে সকলোৰে মৰমৰ নেকি মোদী চৰকাৰ হয় সকলোৰে মৰমৰ সকলোৰে আস্থা থকা এখন চৰকাৰ কি খবৰ খুৰা ভাল যেটো নিৰ্বাচনী বতৰ কি হ'ব লাগে এবাৰ এবাৰতো বিজেপি জিতিব বিজেপি একদম খাটাং
মানে যিমানক সুধিছোঁ অকল বিজেপি যে কৈ আছে মানে বিজেপিৰ দিনত যথেষ্ট উন্নয়ন হৈছে নেকি ইয়াত হৈছে বাকী আছে তথাপি বিজেপি ভাল তুলনামূলক হিচাপত বিজেপি ঠিক আছে মানে বিজেপি সেইকাৰণে লাগে লাগে কি হ'ব লাগে এইবাৰ এইবাৰ কি চলিব এতিয়া ৰাইজে জানিব আৰু এতিয়া এনে বতাহজাক কাৰ ফালে বেছিকৈ বৰ্তমান মানে চৰকাৰটো বিজেপি চলি আছে চৰকাৰ যাৰ চলি আছে এইফালেতো বতাহজাক থাকিবই অঁ সেইটোতো থাকিবই কিন্তু কংগ্ৰেছে অলপ কিবা কৰি আছে চেষ্টা কৰি আছে এতিয়া কোনটো যায় এতিয়া ক'ব নোৱাৰো না ইলেকশ্যন পিছত দেখা যাব এইটো ইলেকশ্যনৰ পিছত দেখা যাব ইলেকশ্যনৰ পিছত ফলাফল আহিব সেই ফলাফলত জল পটকৈ ওলাই পৰিব কোনে আচলতে বিজয়ৰ হাঁহি মাৰিব আন বহু লোক আছে আমি এখন বিপণীত সোমাম ইলেকশ্যন আহি আছে ২৬ তাৰিখে ইলেকশ্যন হ'ব কি বিচাৰে এইবাৰ ডিফু লোকসভা সমষ্টিত কেনেকুৱা প্ৰাৰ্থী বিচাৰে বা কোনগৰাকীয়ে আগবাঢ়ি যাব বুলি ভাবে এইবাৰতো বিজেপিয়ে যাব চাৰিওফালে বিজেপিৰ বঁটা চলি আছে এতিয়া বিজেপিয়ে জিকিব কংগ্ৰেছ আৰু APSLCৰ একো প্ৰভাৱ নাই নেকি ইয়াত কাৰণ সকলোৰে মুখত বিজেপিৰ কথা শুনিছোঁ ইয়াতে এইবিলাকৰ প্ৰভাৱ বৰ্তমান কমি গ'ল এতিয়া বিজেপিৰে প্ৰভাৱ চলি আছে গতিকে মানে বিজেপিৰ প্ৰাৰ্থীগৰাকী জয়ী হোৱাটো খাটাং ইলেকশ্যন আহি আছে কি হ'ব লাগে এইবাৰ যুৱ সমাজে কি বিচাৰে এইবাৰ মোদী মানে হৰ ঘৰ মোদী তেনেকুৱা টাইপ হৈছে তেনেকুৱা টাইপৰে আৰু মোদীকে ছাপোৰ্ট কৰোঁ মোদী বা বিজেপিক ছাপোৰ্ট কৰাৰ কাৰণটো কি বাৰু মোদীয়ে ভাল কৰি আছে চবৰ কাৰণে সেইটোৱে আৰু সেইকাৰণে বিজেপি মানে চবতে বিজেপি আহিব লাগে অঁ বিজেপি আহিব লাগে ইয়াৰ যিগৰাকী কেণ্ডিডেট অমৰ সিং টিছু তেখেতক চিনি পাই নিশ্চয় অঁ চিনি পাওঁ কেনেকুৱা মানুহজন ঠিকে আছে মানে তেওঁ আগবঢ়াব পৰা মানুহ নেকি আগবঢ়াব পৰা মানুহ আৰু বাকী কেইজন কংগ্ৰেছ হওক APSLCৰ হওক কংগ্ৰেছ বিষয়ে ইমান নাজানো ইমান মানে নাচাওঁ কংগ্ৰেছৰ কিন্তু অমৰ সিং টিছুক জানো অমৰ সিং টিছুক জানে বাকী সকলৰ বিষয়ে নাজানে ইলেকশ্যন আহি আছে কি হ'ব এইবাৰ ইলেকশ্যনত এইটো হাঁহি থাকিব নাই এইবাৰ আশাটো থাকিব লাগে আপোনাৰ যিটো হাঁহি মাৰি আছে সেই হাঁহিটো থাকিব নাই থাকিব এনে কোন আগবাঢ়িব লাগে বুলি ভাবে এইবাৰ আমাৰ ৰুলিং চৰকাৰে থাকক কাম হৈছে নাই কামটো হৈ আছে আৰু হ'ব লাগে কাৰণে ৰুলিং পাৰ্টি থাকিব লাগে কি হ'ব লাগে এইবাৰ ডিফু লোকসভা সমষ্টি ডিফু সমষ্টি আগৰ চৰকাৰে থাকিব একদম চিয়'ৰ পাক্কা আপোনাৰ মতে একদম পাক্কা বিজেপি থাকিব আপুনি কি বিচাৰে এবাৰ ডিফুত কি হ'ব বিজেপি আহিব খাটাং বিজেপিৰ সকলোৰে মুখত বিজেপিৰ গুণগান শুনিছোঁ কিয় মানে এইটো মানে বৰ্তমানত মানে মোৰ মতে মই ব্যক্তিগতভাৱে কৈছোঁ মানে বৰ্তমান ভাৰতৰ যিটো প্ৰধানমন্ত্ৰী আৰু এই প্ৰধানমন্ত্ৰী আন এজন প্ৰধানমন্ত্ৰী হ'বলগীয়া নাই তেখেতে মানে বিশ্বৰ আগত কৰিছে তেখেতৰ নিচিনা এনেকুৱা কৰা নাই আৰু তেখেতে কিছুমান যে আইন সংবিধান যে মানে কিবা কৰি চেঞ্জ কৰিছে গতিকে তেওঁ মানে বহুতখিনি কাম আগবঢ়াইছে গতিকে আৰু উজুৰ ভৱিষ্যতে যিটো বিশ্বত মানে যিটো দৰবাৰত চলি আছে এনে এজন প্ৰধানমন্ত্ৰী লাগে যিজন নেকি বিশ্বত টক্কৰ দিব পাৰে সেইকাৰণে আমি এই বিজেপিকে ভোট দিবলৈ মানে ছাপোৰ্ট কৰিছে ৰাইজে আৰু কেইবাগৰাকীও লোক আমি সেই লোকসকলৰ মাজলৈও যাম গৰম পৰিছে গৰমত আড্ডা চলিছে অকণমান দাদা আহিছোঁ ইয়াৰ যিগৰাকী বিজেপিৰ প্ৰাৰ্থী অমৰ সিং টিছুক লগ পাইছে নাই দেখিছে নাই দেখিছে তেখেতৰ পাব্লিকৰ মাজত যিটো আচলতে সোমোৱাৰ যিটো দৃশ্য সেই দৃশ্যটো দেখিছে নিশ্চয় ৰাইজৰ মাজত তেওঁৰ প্ৰভাৱ কেনেকুৱা প্ৰভাৱ ভাল কি ক'ব হাঁহি আছে তেওঁলোকক সুধিছোঁ হাঁহি আছে আপুনি কওক এইবাৰ নাই বিজেপি যাব এবাৰ বিজেপি জিকিব যুৱ সমাজৰ মাজত জ্যেষ্ঠ লোকসকলৰ মাজত কনিষ্ঠ লোকসকলৰ মাজত অকল বিজেপি মানে ইমান কিয় বিজেপি ফেভৰেট কাম ভাল কৰি আছে না পাৰফৰ্মেন্স ভাল আছে ডাবল ইঞ্জিনৰ চৰকাৰ ফিৰ একবাৰ মোদী চৰকাৰ লাষ্ট কৰি হ'লেও কৈছে যে ফিৰ একবাৰ মোদী চৰকাৰ ইলেকশ্যন আহি আছে কি হ'ব এইবাৰ বিজেপি যাব একদম চিয়'ৰ নে যাব ক'ৰবাত অকণমান হ'লেও ডাউট আছে নি বাৰু নাই ডাউট কিয় থাকিব অকণমান হ'লেও 10% হ'লেও আমাৰতো বিজেপি দৰকাৰ আমাৰ হিন্দু মানে ইণ্ডিয়াৰ কাৰণে আমাৰ ভাৰতৰ কাৰণে বিজেপি লাগে একদম খাটাং লাগে আমাৰ চেণ্ট্ৰেলত বিজেপি থাকিব লাগে যদি নাহে যাব এইটো আৰু কিয় নাযাব আমি আমাৰ দেশ আমি দিম বিজেপিক দিম আমি বিজেপিক জিকাম আৰু কিয় মানে নাথাকিব দেশ যদি নাহে 100% যাব কিয় নাহে 100% যাব যদি নাহে কিয় নাহিব আকৌ কি হ'ব লাগে এইবাৰ ইলেকশ্যন বিজেপি চৰকাৰ আহিব লাগে পুনৰ কিয় চৰকাৰৰ কাম ভাল বাকী যিটো দেখিছোঁ চব ঠিকে আছে কিন্তু আমাৰ হাৰাঘাটৰ উন্নতি অলপ কম হৈছে আৰু
সেইটোৱে মেইন কথা হাওৰাঘাট যিহেতু বিজেপিৰ দখলতে থকা এটা বিধানসভা সমষ্টি আমি যেতিয়া চাইছোঁ মূল ৰাস্তাটোৱে এইটো জৰাজীৰ্ণ অৱস্থা গতিকে এই অৱস্থাত ৰাইজে কিন্তু তাৰপিছতো বিজেপিকে বিচাৰিছে কিয় এইটো ইমান চিয়ৰলি ক'ব নোৱাৰি কিন্তু মই এইটো জানো যে হাৰাঘাটৰ টাউনত প্ৰথমত কংগ্ৰেছ চৰকাৰ থাকোঁতে যিমান উন্নতি হৈছিলে বৰ্তমান কিন্তু তেনেকুৱা উন্নতি একো দেখা নাই যিটো আগত আছে বৰ্তমান সেইটোৱে চলি আছে এক্সাম্পল ধৰিলে আপুনি এইটো ধৰিব পাৰে যে হাৰাঘাট টাউনত এটা বজাৰৰ মানুহে এটা যদি বাথৰুম কৰিব বিচাৰে ইয়াত কোনো বাথৰুম এনেকুৱা সুবিধা নাই এই ইয়াত এটা মন্দিৰ আছে মন্দিৰ পাব্লিক টয়লেটৰ মানে কোনো ধৰণৰ ব্যৱস্থা নাই এটা পাব্লিকৰ বজাৰত থকা এটা দমকল নাই যিটো মানুহৰ প্ৰয়োজন এইটো মন্দিৰৰ ভিতৰত আছে তাতে গৈ মানে কৰিব লগা হয় আৰু কিন্তু এনেকুৱা এটা ডাঙৰ টাউনত এনেকুৱা যিগৰাকী বিধায়ক তেওঁ এইবিলাক বিষয়ে নাজানে নেকি বিধায়কৰ বিষয়ে ইমান তেওঁ হ'বলৈ নাজানে নেকি কি দেখিছে এইবাৰ কি হ'ব যেন লাগিছে ইয়াত বতাহজাক ৰাজনীতিৰ বতৰ ভালে চলিছে এনেই ধুমুহাজাক কাৰ ফালে বলা যেন দেখিছে এনেই আনুমানিক ইয়াত আঞ্চলিক দল APHLC আছে ASDC আছে বিজেপি কংগ্ৰেছ তিনিজন দলৰ মাজত এটা তিনিকোণীয়া এটা কণ্টেষ্ট হ'ব বুলি আশা কৰা হৈছে কাৰ্বি আংলঙত মানে তিনিকোণীয়া যুঁজ হ'ব তিনিকোণীয়া যুঁজত কোনে সেই হাঁহিটো মাৰিব ৰহস্যৰ আৱৰ্তত আন এগৰাকী দাদা আছে কি খবৰ গৰম লাগিছে নাই গৰম লাগিছে ইলেকশ্যন আহি আছে কি হ'ব লাগে এইবাৰ ইলেকশ্যন হ'ব এনেই কাৰ ফালে বতাহজাক বেছিকৈ বলা যায় বতাহতো বিজেপিৰ ফালে গৈ আছে বাকীবিলাক মানে ক'ৰবাতে আছে বাকীবিলাক ক'ৰবাত আছে লুকাই আছে নে নাই এইটো গম পোৱা নাযায় আৰু কেইগৰাকীমান মহিলাক দেখিছোঁ বাইদেউ ক'ত ঘৰ মোৰ হাৰাঘাট চামাগুৰি হাওৰাঘাট ইলেকশ্যনতো ভোট দিব এইবাৰ কেনেকুৱা বিচাৰে কি বিচাৰে এইবাৰ কি কম মোদী চৰকাৰ মানে চিয়ৰ আহিবই লাগে মানে আহিব লাগে কিবা কিবি পাইছে নাই সা সুবিধা পাইছে নাই না আমি পোৱা নাই অৰুণোদয় দিব বুলি কৈছে দিয়া নাই এতিয়ালৈকে অৰুণোদয় পোৱা নাই আমি দুখীয়া মানুহ আমাৰ অৰুণোদয় দিয়া নাই এইটোতো না ইনচাফি কৰিছে এতিয়া ফৰ্মটো আনিছে লোকে কৈছে বোলে এইটো ভুৱা বোলে তেতিয়াহ'লে আমি দিছোঁ কিন্তু এইটো আমি পোৱা নাই এতিয়া মানে পোৱাৰ এটা আশা আছে মানে আশা আছে এতিয়া নতুনকৈ দিছোঁ ক'ব নোৱাৰোঁ কিন্তু আমি দিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ এইসকল হৈছে হাওৰাঘাট বিধানসভা সমষ্টিৰ ৰাইজ হাওৰাঘাট বিধানসভা সমষ্টিৰ সাধাৰণ যিসকল ভোটাৰ সেই সাধাৰণ ভোটাৰসকলৰ মতামত এই মুহূৰ্তত ল'বলৈ আমি চেষ্টা কৰিলোঁ আৰু এই মুহূৰ্তত হাওৰাঘাটৰ বিভিন্ন লোকে বিভিন্ন ধৰণে তেওঁলোকৰ যি মতামত সেই মতামত মুকলিকৈ তেওঁলোকে আগবঢ়াইছে কোনোবাই যদি কৈছে বিজেপি কোনোবাই কৈছে কংগ্ৰেছ কিন্তু মূলতঃ এতিয়ালৈকে আমি যি দেখিছোঁ এই যিখন যুঁজ ডিফু লোকসভা সমষ্টিৰ যি নিৰ্বাচনী যুঁজ এই নিৰ্বাচনী যুঁজত কিন্তু দুটা পক্ষই মুখামুখি যুঁজত অৱতীৰ্ণ হ'ব নিৰ্বাচনী যুঁজত সেয়া হৈছে বিজেপি আৰু আনটো হৈছে কংগ্ৰেছ কিন্তু লক্ষণীয় বিষয়টো হ'ব যে নিৰ্বাচনৰ ফলাফলৰ পিছত কোনটো পাৰ্টিৰ কোনগৰাকী প্ৰাৰ্থীয়ে বিজয়ী হাঁহি মাৰিব যি কি নহওক আহক এইবাৰ আমি আন এটা সমষ্টিলৈ যাওঁ এই মুহূৰ্তত হাওৰাঘাট বিধানসভা সমষ্টিৰ ৰাইজৰ মতামত ল'লোঁ আৰু ইয়াৰ পিছত আমি আন এটা বিধানসভা সমষ্টিৰ যাম আৰু আন এটা বিধানসভা সমষ্টিৰ ৰাইজৰ মতামত সংগ্ৰহ কৰিম গতিকে পলম নকৰি আহক আগবাঢ়ক ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল মই ভাবোঁ যে মোদীজীক লগত তুলনা কাৰোৱে হোৱা নাই এতিয়ালৈকে আৰু নহ'বও চাগে গতিকে সেই শাৰীত কাকো বহুৱাব পৰা নাই কাৰণে হয়তো বিৰোধী একেবাৰে দুৰ্বল হৈছে আৰু অসমতো একেই অৱস্থা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বাদ দি পেলাই ওচৰে পাজৰে আমি কাকোৱে দেখা নাপাওঁ তৃণমূলৰ কাৰ্যকৰ্তা হিচাপে যিটো দেখিছোঁ যিটো আপোনালোকৰ পৰা পাইছোঁ বা ৰাইজৰ পৰা যিটো ফিডবেক পাই আছোঁ 100% উজনি অসমত ক্লিয়াৰ হৈ আছে বিশেষ নিৰ্বাচনী গীত গাই এনেদৰেই নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে আঙুৰলতা ডেকা আৰু লগতে আঙুৰলতা ডেকাৰ নেতৃত্বত বিজেপিৰ মহিলা মৰ্চা মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত হাওৰাঘাট বিধানসভা সমষ্টিৰ পিছত এইবাৰ আমি আহি উপস্থিত হৈছোঁ ডিফু বিধানসভা সমষ্টিত
ডিফু লোকসভা সমষ্টিৰ অন্তৰ্গত ডিফু বিধানসভা সমষ্টিৰ ডিফু চহৰত এই মুহূৰ্তত আমি উপস্থিত হৈছোঁ আৰু ডিফু চহৰৰ লোকসকলৰ মতামত ল'বলৈ এই মুহূৰ্তত চেষ্টা কৰিম ডিফু বিধানসভা সমষ্টিৰ ৰাইজে কি কয় কেইবাগৰাকীও লোক আছে দাদা কি খবৰ ভাল ইলেকশ্যন আহি আছে এবাৰ কি হ'ব বুলি ভাবে ডিফু লোকসভাত ডিফু লগত এতিয়াতো কোনো হেৰি নাই আৰু কি ক'ম বাৰু এনে বতাহজাক কাৰ বেছিকৈ পলা যেন দেখি এইটো বিজেপিয়ে গভৰ্ণমেণ্ট চলি আছে এতিয়া কি হয় বাৰু গতিকে বিজেপিৰ বতাহজাকে বেছি নেকি বিজেপি বতাহত বেছি আৰু আপুনি কি ক'ব কি হ'ব যেন লাগিছে আৰু বিজেপি যাব ইয়াত বিজেপি যাব মানে বিজেপি যাব লাগে নে নালাগে লাগে বিজেপি যাব লাগে বিভিন্ন লোক আছে তেওঁলোকৰ মাজলৈ আমি যাম তেওঁলোকৰ মতামত ল'বলৈ চেষ্টা কৰিম দাদা ক'ত ঘৰ আপোনাৰ মই ইয়াতে ইলেকশ্যন পালেহি কি হ'ব বুলি ভাবে এবাৰ ডিফু লোকসভা সমষ্টি ডিফুটো আমি দোকানদাৰ মানুহ ইমানটো গম নাপাওঁ কিন্তু যিমানটো হেৰি দেখি আছোঁ এতিয়া চাওক চেণ্ট্ৰেলতো আমাৰ বিজেপি গভৰ্ণমেণ্ট ষ্টেটতো গভৰ্ণমেণ্ট বিজেপি গভৰ্ণমেণ্ট ডাবল ইঞ্জিন চৰকাৰ তো পজিটিভ চাইনটো ইয়াতে দেখি আছোঁ যে বিজেপিৰ হেৰিটো বেছি ইয়াতে কংগ্ৰেছ আৰু APHCL দলৰ প্ৰভাৱটো ইয়াত নাই নেকি আছে প্ৰভাৱ আছে ন ডাউট আছে আৰু ইমান ইজিলি বিজেপিও নিজিকে ইয়াতো কণ্টেষ্টটো হ'ব এনেই যুঁজখন এইবাৰ কাৰ মাজত হ'ব যেন লাগিছে আপোনাৰ ইয়াতেতো আপোনাৰ বিজেপি আৰু এইটো যোনটো হেৰি APDCL যোনটো নতুন APHCL হয় এইটো পাৰ্টিৰ লগতে মানে কংগ্ৰেছ ফেক্টৰ হ'ব যেন লগা নাই ইমানটো এফেক্টেড নহ'ব চাগে ইয়াতে এখন হোটেল আছে আমি হোটেলখনৰ ভিতৰলৈ যাবলৈ চেষ্টা কৰিম ইলেকশ্যন পালেহি এবাৰ কি হ'ব যেন লাগিছে ডিফু লোকসভা সমষ্টি এবাৰতো বিজেপি যাব নিচিনা লাগি আছে বিজেপি যাব লাগে আৰু কংগ্ৰেছ আৰু APHCL টিকেটতো পিছত দেখা যাব কি হয় কিন্তু এইটোহে যাব লাগে নিচিনা লাগি আছে প্ৰথমতে বিজেপি ডিফু লোকসভা সমষ্টিত এবাৰ কি হ'ব যেন লাগিছে এবাৰতো কি ক'ম আৰু এতিয়া বিজেপি যাব যেন নিচিনা লাগিছে সকলোৰে মুখত বিজেপি কিয় এইটো কি ক'ব এতিয়া সিহঁতে যিটো ৰাজনীতি যিটো কৰি আছে এইটো সিহঁতেই জানিব যেতিয়া বস্তুটো মানে বিজেপি যাব লাগে মানে হিচাপতো চৰকাৰৰ পৰা যিটো ওপৰৰ পৰা যিটো অৰ্ডাৰ আহিছে যিটো হ'ব পাৰে তেনেকুৱা কথা আৰু মানে স্পষ্ট এনেকুৱা নহয় আৰু এবাৰ কি হ'ব যেন লাগিছে ইলেকশ্যনত কি হ'ব ভালেই হ'ব আৰু ইলেকশ্যন আহি আছে এবাৰ কি হ'ব যেন লাগিছে এবাৰ খবৰটো কি কওঁ এতিয়া এইখিনিও নক'ব নাপাৰে এইখিনিও ক'ব নোৱাৰে এতিয়া গতিকে চব মানুহৰ লগত মিলিবই লাগিব আমি হয় নে নহয় এনে বতাহজাক কাৰ ফালে বেছিকৈ বলা যেন দেখি এতিয়া বৰ্তমানতো আমি কওঁ যেনেকা পদমপুৰী হ'ব নেকি নিচিনা লাগি আছে ইলেকশ্যন আহি আছে এবাৰ কি হ'ব যেন লাগিছে এনে দেখাত কি হ'ব যেন লাগিছে আপোনাৰ ব্যক্তিগত মতামত আমাক নালাগে এনে যিটো দেখিছে আপুনি সামগ্ৰিকভাৱে দেখাটোতো বিজেপি নিচিনা দেখি আৰু বিজেপি নিচিনা দেখি আছে বিজেপি নিচিনা দেখি আছে যদি বিজেপিৰ ফালে কিবা এটা হ'ব যেন লাগিব আছে এনেকুৱা লাগি আছে ব্যক্তিগত মতামত নালাগে যি কি নহওক আমি বিভিন্ন লোক যিহেতু দেখুৱাইছোঁ আমি বিভিন্ন লোকৰ সৈতেও যিটো আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ অলপমান এইফালে আহিম ইলেকশ্যন আহি আছে এবাৰ কি হ'ব যেন লাগিছে ভালেই হ'ব কাৰ ফালে বতাহজাক বেছি যেন বুলিছে চবৰে কাৰণে ভাল হ'ব আৰু চবৰে বতাহজাক কাৰ দেখিছে বেছিকৈ যিহেতু মূলতঃ বিভিন্নজনে কৈছে কংগ্ৰেছ বিজেপি আৰু APHCL আঞ্চলিকতাবাদী দল আছে এইকেইটা দলৰ মাজত এইবাৰ যিটো কণ্টেষ্ট সেই কণ্টেষ্টটো হ'ব গতিকে এই তিনিটা দলৰ ভিতৰত এনেই আপুনি দেখাত শুনাত কাৰ বেছি লাগিছে বিজেপি বেছি লাগিছে মানে বিজেপিৰ প্ৰচাৰৰ ফালৰ পৰাও বিজেপি বেছি আগবাঢ়িছে ইলেকশ্যন আহি আছে এইবাৰ কি হ'ব যেন লাগিছে ডিফু লোকসভা সমষ্টিত ইলেকশ্যন পাৰ্পাছত মই একো ক'ব নোৱাৰোঁ মই এইটো ছাইডত নাই এনেই সাধাৰণ ভোটাৰ এগৰাকী হিচাপে কি বিচাৰে এনেতো চাওক আমাৰ যি ডিষ্ট্ৰিক্ট কাউন্সিলৰ যিটো হিচাপত যিটো আমাৰ কাজ চলি আছে মোটামুটি ভালেই শুনিছোঁ ভালেই দেখি আছোঁ সেই ক্ষেত্ৰত মই ক'ব পাৰোঁ যে জনসাধাৰণৰ সাময়িক কষ্ট হ'ব পাৰে কাৰণ এইটো মিলাব গ'লে সেইটো মিলাব লাগিব যাৰ কাৰণে হয়তো সেই পৰিস্থিতি আহিব পাৰে কিন্তু সেইটো মেনেজ কৰা বা মানি লোৱা বা সমঝোতাৰে অহা সেইখিনি মই বিচাৰোঁ ৰাইজক যে বুজি লওক ৰাইজে বুজি পাব লাগিব সেইটো ৰাইজে বুজিব লাগিব ৰাইজে মানে ফাৰ্ডাৰ টাইমিং হয়তো চাফাৰৰ হ'ব পাৰে কিন্তু সেইটোৰ পৰিণাম কিন্তু ভাল সেইটো ক্ষেত্ৰত মই ক'ম যে ৰাইজ সজাগ হওক ৰাইজ মানে বুজক আৰু ৰাইজে বিবেকবোধ প্ৰদান কৰক বিবেক বুদ্ধি ৰাখি নিজৰ বুদ্ধিমত্তে আৰু কি এইখিনি ভোটখিনি দিয়ক যাতে নিজৰ ভাল হয়
বেলেগৰ ভাল পোৱাটো বেলেগৰ ভাল হোৱাও নিজৰ ভাল বুলি আমি ক'ব পাৰোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। দাদা ব্যস্ত আছে, তাৰ মাজতে অকণমান আমনি কৰিছোঁ। ঘৰ ইয়াতে চাগে? হয়। ইলেকশ্যন আহি আছে, এবাৰ কি হ'ব যেন লাগিছে? কি হ'ব আৰু তো ইলেকশ্যনটো হ'বই। এতিয়া কোনে যায় ইলেকশ্যন ভোট দিয়াৰ পাছতে ৰাইজে কি কৰে, কাক পঠায়। সাধাৰণ ভোটাৰ হিচাপে, সাধাৰণ লোক হিচাপে কি বিচাৰে এইবাৰ? ডিফু লোকসভা সমষ্টিত কি বিচাৰে এইবাৰ? লোকসভা সমষ্টিত আৰু কি ৰুলিং যেতিয়া আছে যেনেকৈ চলি আছে, অলপমান কিছুমানতো ডেভেলপমেণ্ট হৈছেই যেতিয়া, সেই হিচাপতেই দিয়াই ভাল। আগতকৈ উন্নয়ন হৈছেনে ইয়াত? আগতকৈতো বহুতেই হৈছে, আগতকৈ বহুত উন্নত হৈছে, ৰাস্তা ঘাট এইবিলাকতো হৈছে আগতকৈ, হয় নাই? এবাৰ ডিফু বিধানসভা সমষ্টি বা ডিফু লোকসভা সমষ্টিৰ ৰাইজে কি চাই ভোট দিব বুলি ভাবে? পাৰ্টি চাই ভোট দিব নে প্ৰাৰ্থী চাই ভোট দিব? উন্নয়ন চাই ভোট দিব, একচুৱেলি পাৰ্টি চাই ন। ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাইদেউ কি ক'ব, কি হ'ব এইবাৰ? যেটি হ'ব ভালেই হ'ব। কি চাই ভোট দিব এইবাৰ? পাৰ্টি চাই, প্ৰাৰ্থী চাই নে উন্নয়ন? নাই, উন্নয়ন চাই দিব। উন্নয়ন চাই দিব, উন্নয়ন চাই দিব। পাৰ্টি বা প্ৰাৰ্থী নালাগে, উন্নয়ন লাগে। প্ৰকৃতাৰ্থত উন্নয়ন লাগে, কথাৰ ফুলজাৰীৰ মাজত উন্নয়ন নালাগে। প্ৰকৃতাৰ্থত যি উন্নয়ন কৰিব পাৰে তেওঁকেই ভোট দি জয়যুক্ত কৰিব এইসকল লোকে। এটা অটো ষ্টেণ্ড আছে, অটো ষ্টেণ্ড চাগে নহয়? অটো ষ্টেণ্ড এইটো। কি হ'ব এইবাৰ? ইলেকশ্যন আহি আছে, কি বিচাৰে আপোনালোকে? ভোট দিম। কি বিচাৰে এইবাৰ? এইবাৰ ডেভেলপ বিচাৰোঁ আৰু ভালকৈ। ৰাস্তা চাস্তা বনি আছে, ধৰম নালাটো হৈ গ'লে ভাল, এইটোৱে আৰু। এনেই বতাহজাক কাৰ দেখিছে এইবাৰ? বিজেপিৰ মোদী আহিব। চিয়'ৰ আহিবনে মোদী? আমিতো মোদীকে ভাল পাওঁ, তাকে ভোট দিম। মোদী অহাটো খাটাং নেকি? মোৰ হিচাপতো আহিব লাগে, এইটোতো নাজানো মই বা কিবা। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আন এগৰাকী লোক আছে, কি হ'ব এইবাৰ? কি হ'ব যেন লাগিছে? এইবাৰ ইলেকশ্যনত হেৰি পাৰ্টিটো ৰুলিং পাৰ্টিৰ বেছি চান্স আছে, ৰুলিং পাৰ্টিৰ। কংগ্ৰেছ আছে আৰু APHCL এটা আঞ্চলিকতাবাদী দল, সেই দলটোৰো কিন্তু প্ৰাৰ্থী আছে। গতিকে কাৰ কাৰ মাজত এইবাৰ যুঁজখন হ'ব যেন লাগিছে বেছি? কংগ্ৰেছ বিজেপি নে বিজেপি APHCL? কংগ্ৰেছটো নহ'ব, বিজেপি APHCL হ'ব। মানে কংগ্ৰেছৰ মানে প্ৰভাৱটো একেবাৰে নাই, একেবাৰে নাই। এতিয়া আপোনাৰ এইটো লোকেলটো আৰু আপোনাৰ এইটো বিজেপি, এই দুটাৰ ভিতৰত কণ্টেষ্ট হ'ব। কিন্তু সেই দুটাৰ মাজত চাগে বিজেপি আগবাঢ়িব? এইটোতো ডেফিনেটলি ক'ব নোৱাৰোঁ। এতিয়া কাৰ্বি আংলঙৰ চিটুৱেশ্যনটো বেলেগ আছে, বেলেগ আছে। এতিয়া কেনেকুৱা হয় আগত চাম, ভোট দিব যাম। দাদা অকণমান কথা পাতিম। ভালে আছে? আছোঁ, ভালে আছে। ক'ত ঘৰ আপোনাৰ? আমাৰ ঘৰ ডিফুতে। ডিফুতে? কি হ'ব ভাবে এইবাৰ ডিফু বিধানসভা সমষ্টিৰ ৰাইজে কি কৰিব বুলি ভাবে? ৰাইজে কি কৰে ক'ব নোৱাৰো। কিন্তু এনেই বতাহজাকটোতো বলি আছে, বতাহজাক কাৰ ফালে বেছিকৈ বলি থকা দেখিছে? বতাহটো এতিয়া কি ক'ম, কাৰ ফালে বলি আছে? তথাপিতো কাৰ ফালেনো বলি আছে? বিজেপি ফালে বলি আছে। সেই কথাটো ক'বলৈকে আপুনি ইমান কি ক'ম আৰু? যি কি নহওক, আৰু কেইবাগৰাকী লোকক দেখিছোঁ, নতুন মুখ দেখিছোঁ। কি হ'ব এইবাৰ? কি হ'ব, মোৰতো ইলেকশ্যন আহি পোৱাই নাই এতিয়ালৈকে। কেলে ইলেকশ্যন আহি পোৱা নাই? 26 তাৰিখে ইলেকশ্যন, আজি 21 তাৰিখ। এতিয়ালৈকে পজিশ্যন একো বুজাই নাই, কি হ'ব নহ'ব, দিলে গম পাম আৰু কি হ'ব নহ'ব। ভালে হ'ব লাগে, বেয়াটো নহয়, ভালে হ'ব লাগে। ভাল হ'লে আমাৰো ভাল, ৰাইজৰ কাৰণে ভাল, চবৰ কাৰণে ভাল। এতিয়া চবে আশা ৰাখে আৰু। এনেই গৰম পৰিছে, এতিয়া উৎকট গৰম পৰিছে। নিৰ্বাচনৰ গৰম আৰু এই প্ৰাকৃতিক যিটো গৰম, সেই গৰমটো মিহলি হৈ গৈছে, মিহলি হৈ আৰু বেছি গৰম হৈছে। কিন্তু ৰাজনীতিক ক্ষেত্ৰখনত যদি চাওঁ, কোনটো পাৰ্টিৰ ফালে গৰম হাৱাটো বেছি বুলিছে? যিমান গৰম হ'ব ইমানে ভাল। গৰমে গৰম কাটে, কাটাই কাটে, এইটো আৰু লোহা লোহা কাটে। গৰম বতাহটো কাৰ ফালে বুলিছে বেছি? গৰমটো এতিয়া যেনেকৈ ধৰি আছে, এতিয়া যোনে কাম ভাল কৰিব এইটোৱে বেছি গৰম হ'ব। ভাল কোনে কৰিছে কাম? এইটো ৰাইজে ক'ব, মই কি ক'ম আৰু, ৰাইজে ক'ব। যেনেকৈ আপোনাক সুধিছোঁ, ৰাইজেতো কৈছেই, আপুনি কওকচোন কাৰ ফালে নে বুলিছে? ভাল কাম কোনে কৰিছে আপুনি মোক সেইটোৱে কওক। এইটো চবেই জানে যে বিজেপিয়ে ভাল কাম কৰিছে। বিজেপিয়ে কৰিছে, সেইটো কথাই ডাইৰেক্ট কৈ দিলেই হৈ যায়। বিজেপিয়ে কৰিছে। আন এজন যুৱক আছে, কি খবৰ? খবৰটো ভালেই। ইয়াতে ঘৰ? ঘৰটো পাণবাৰী। কি হ'ব এইবাৰ ডিফু লোকসভা সমষ্টিত? সেইটো দৰ্শক যেনেকৈ চবৰটো এনেকৈ ভালেই হ'ব। এনেই কোনটো পাৰ্টিৰ ৱেটটো বেছি যেন লাগিছে? ইয়াৰতো বৰ্তমানৰ চবফালে বিজেপি চলি আছে, বিজেপি ভালকৈ চব ভালে চলাই আছে, ভালকৈ ৰাস্তা বিলাক চব ভাল কৰি আছে। কিন্তু কিছুমান বস্তুকেইটা অলপ দাম বাঢ়িছে, এইবিলাক কমাব লাগিছিলে। ঔষধৰ দাম বাঢ়িছে? এইবিলাক টুকটাক অলপ বাঢ়িছে আৰু এইবিলাক কিছু অলপ কমাব লাগে দামটো। এনেইতো ৰাস্তাকেইটা এইবিলাক চব ভালে কৰি আছে, ৰাস্তাৰ কাম চুম ধৰক গোটেইকেইটা
এইবিলাক অলপ ভাল ভাল মানে কৰি আছে চাইছোঁ আমি এইবাৰ এনেই প্ৰাৰ্থী চাই ভোট দিবনে ডিফুৰ ৰাইজে প্ৰাৰ্থী চাই ভোট দিব সেইটো মানে আমি চাম আৰু দিওঁ এইটোতো আৰু ক'ব নোৱাৰোঁ নাই ডাইৰেক্ট খুলি কিনি কাক দিম কাক নাই কি ক'ব আপুনি কি ক'ব কি হ'ব এইবাৰ মোৰ হিচাপততো বিজেপি যাব লাগে বিজেপি যাব কিয় যাব বিজেপি বিজেপিয়ে যিকোনো কাম কৰি আছে ভাল কাম কৰি আছে আপোনালোকৰ বাবে কি কৰিছে আমালোকৰ বহুত যিকোনো দিছে ভালেই দিছে আৰু আগতকৈ মানে যথেষ্ট আপোনালোকে বিজেপি চৰকাৰ দিনত শান্তিৰে আছে শান্তি আছে যিমান দিছে মানে লেট্ৰিন পাইছোঁ বাথৰুম পাইছোঁ মানে আৰু কিবা কিবি টিপকল চিপকল যি পাব লাগে পাইছোঁ আৰু বিজেপি অহাৰ পৰা মানে ভালেই চলি আছে অলপ আগলৈ যাম আগতো বিভিন্ন লোক আছে ইলেকশ্যন আহি আছে কি হ'ব এইবাৰ কি হ'ব আৰু চাই ল'ম জনতা কি কয় এনেই ডিপুত কি হ'ব যেন লাগিছে দিল্লীতো বিজেপি যাব নিচিনা লাগি আছে আৰু বিজেপি যাব নিচিনা লাগি আছে নে বিজেপি যাব বিজেপি যাব খাটাং 100 আৰু কাটাং হাওৰাঘাট বিধানসভা সমষ্টিৰ যিসকল লোকৰ সৈতে আমি কথা পাতিছিলোঁ হাওৰাঘাট বিধানসভা সমষ্টিৰ লোকসকলৰ মুখতো বিজেপিৰ গুণগান শুনিবলৈ পোৱা গৈছিল বিজেপিৰ জয়গান শুনিবলৈ পোৱা গৈছিল আৰু সেই একেই যি মতামত সেই মতামত কিন্তু ডিফু চহৰতো একেই আছে ডিফু চহৰৰ বা ডিফু বিধানসভা সমষ্টিৰ লোকসকলৰ মুখতো বিজেপিৰ জয়গান শুনিবলৈ পোৱা গৈছে তেওঁলোকেও বিচাৰে বিজেপি চৰকাৰ তেওঁলোকেও বিচাৰে আকৌ এবাৰ মোদী চৰকাৰ এয়া হৈছে ডিফু চহৰ এয়া হৈছে ডিফু চহৰ ডিফু যি বিধানসভা সমষ্টি সেই ডিফু বিধানসভা সমষ্টিৰ যিটো ৰাইজৰ মাজতে যিহেতু আমি এই মুহূৰ্তত উপস্থিত আছোঁ গতিকে সেই ৰাইজৰ মতামত আমি ল'বলৈ চেষ্টা কৰিছোঁ তেওঁলোকে কি কয় তেওঁলোকৰ মতামত কি আমি ডিফু চহৰৰ লোকসকলৰ মতামত ইতিমধ্যে লৈছোঁ হাওৰাঘাট সমষ্টিৰ পিছত ডিফু চহৰৰ লোকসকলৰ মতামত লৈছোঁ এইবাৰ আমি আন এটা সমষ্টিলৈ যাবলৈ চেষ্টা কৰিম